আমি আজি মৰ্মাহত হৈছোঁ মানে অসমৰ নক্ষত্ৰ মানে যিজন ক'লে গোটেই বিশ্ব চিনি পায়। মানে আমাৰ মহালয়ৰ প্ৰগ্ৰাম আছিল আজি। আমি চব প্ৰগ্ৰাম কেঞ্চেল কৰি আজি তেওঁৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে আমি চবেই একত্ৰিত হৈ আমি বন্তি প্ৰজ্বলন কৰিলোঁ। আৰু এই বন্তি প্ৰজ্বলনত আমাৰ কমিটিৰ সকলো সদস্যই উপস্থিত আছিল। এতিয়া আমি ইয়াৰ পৰা ফৰেষ্ট গেটলৈকে মৌন সমদল কৰিম। আৰু বেয়া লাগিছে এই কম বয়সত মোতকৈও 2 বছৰে সৰু চাই আছোঁ, যিটো মানে বয়স হিচাপে মানে এই বয়সত একজন মানুহ গুচি যোৱা মানে তাত বহুত কষ্ট পাইছোঁ। তেওঁক ওচৰৰ পৰা আমি 3বাৰমান পাইছিলোঁ, কিন্তু ইমান অমায়িক মানুহ, ইমান চেলিব্ৰিটি এজন যে ওচৰত যাব পাৰি আমি, তেওঁৰ পৰা বহুতে শিকিবলগীয়া আছে। সেইকাৰণে আজি আপোনালোককো ধন্যবাদ দিছোঁ যে আপোনালোকে ইমান ব্যস্ততাৰ মাজতো আমাৰ গাঁৱত আহি আপোনাৰ বাতৰি সংগ্ৰহ কৰি গোটেই অসমত লাওফাক পৰিচয় কৰাই দিছে। আমাৰ উন্নয়ন সমিতিৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ দিছোঁ। এতিয়া আমাৰ ছেক্ৰেটাৰী মহোদয়ে অসমবাসীক উদ্দেশ্যি ক'ব পাৰিব।